যে চতিয়াত এগৰাকী গুণ্ডা ওলাইছিল তেওঁ নিজকে গুণ্ডা বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু তেওঁৰ নামটো এটা আপোনালোকে ভালকৈ জানে সেইগৰাকী হৈছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা এটা নতুনকৈ সমষ্টিটোৰ নাম নদুৱাৰ হৈছে যিয়ে নহওক তেখেতৰ যে গুণ্ডাগিৰি বা তেখেতৰ যিটো গুণ্ডামী চৰিত্ৰ সেই চৰিত্ৰ কিন্তু কথাই কথাই মানুহে কিন্তু দেখি আহিছে আৰু প্ৰমাণ পাই আছে এটা কথাটো হ'ল কি যোৱা 19 তাৰিখে ৰবিবাৰৰ দিনাখন তেখেতৰ পত্নীৰ নামত থকা স্কৰপিঅ গাড়ীখনে এগৰাকী ব্যক্তিক ৰাস্তাত খুন্দিয়াই নিহত কৰিছে তাৰ পিছত সেইগৰাকী ব্যক্তি যিগৰাকী ড্ৰাইভাৰ আছিল আৰু ৰাইজে অভিযোগ কৰিছে যে সেইখন স্কৰপিঅৰ ড্ৰাইভাৰ আছিল ড্ৰাইভিং সিটত আছিল পদ্ম হাজৰিকা ডাঙৰীয়াৰ পুত্ৰ কিন্তু ততাতয়তে তেওঁ সেই গাড়ীখনৰ পৰা এক্সিডেণ্টৰ পিছতে বেলেগ গাড়ী এখনত লৈ যোৱা হ'ল সকলোৱে দেখিছে আৰু হয়তো তেখেতৰ কৰ্তব্যৰত কিছুমান আৰক্ষীয়ে তেওঁক উঠাই লৈ গ'ল কিন্তু এতিয়া তেওঁলোকে প্ৰডিউচ কৰিছে যে এগৰাকী ব্যক্তিক যিগৰাকী ব্যক্তিয়ে স্কৰপিঅখন চলাই থকা বুলি কৈছে সেইগৰাকী আচলতে তেখেতৰ ড্ৰাইভাৰ আছিল ড্ৰাইভাৰগৰাকী আচলতে এখন ৰঙা থাৰ চলাই যিখন পদ্ম হাজৰিকা ডাঙৰীয়াৰ এস্কৰ্টত যায় এতিয়া কথাটো হ'ল কি যদি পত্নীৰ গাড়ীখন ৰিং কাৰ বুলি কয় যদি সেইখন গাড়ী যদি তেওঁলোকৰ সঁচাকৈ চৰকাৰী যিবিলাক সুবিধা আছে বা চৰকাৰী সুবিধা যিখিনি আছে সেইখিনি বিধায়কে পাব লাগে আৰু যদি বিধায়কে পায় তেতিয়াহ'লে গাড়ীখনত বিধায়ক থকাটো মানে উচিত আছিল কিন্তু বিধায়ক নাছিল সেইটা কথা সকলোৱে ভালকৈ বুজি পায় যে এগৰাকী ড্ৰাইভাৰক কোনো কেতিয়াও চৰকাৰী গাড়ী বা অফিচিয়েল গাড়ী হ'ল এনে চলাবলৈ কেতিয়াও ৰাস্তাত এৰি দিব নোৱাৰে যদিহে তেওঁলোকৰ কোনো ব্যক্তি গাড়ীখনত বহি নাথাকে সেয়া সকলোৱে হয়তো বুজি পায় ভালকৈ বুজি পায় কিন্তু এই ঘটনাটোত কি হৈছে যে যিগৰাকী ব্যক্তি ড্ৰাইভিং সিটত আছিল ৰাইজে বাৰে বাৰে ক'ব বিচাৰি আছে যে সেইগৰাকী পদ্ম হাজৰিকাৰ পুত্ৰ তেওঁলোকে কৈ আছে যে নহয় আৰু পদ্ম হাজৰিকাৰ পুত্ৰ নতুনকৈ এগৰাকী ডন ৰূপত ওলাই আহিছে তেখেতে বহুত ডাঙৰ ডাঙৰ কথা কৈছে দুদিনমান আমি লক্ষ্য কৰি আহিছোঁ আৰু তেখেতে দেখাইছে যে 19 তাৰিখৰ দিনা তেখেতে ইউনিভাৰ্চিটিত থকা বুলি কৈছে তেজপুৰ ইউনিভাৰ্চিটি এতিয়া আপোনালোকে কওক ৰাইজে কওক যে ৰবিবাৰৰ দিনাখন কোনখন ইউনিভাৰ্চিটি খোলা আছে বা কোনখন ইউনিভাৰ্চিটি খোলা থাকে তেজপুৰ ইউনিভাৰ্চিটি সেইদিনা বন্ধ আছিলে সকলোৱে জানে তাৰ পিছত তেখেতসকলৰ ওপৰত মানে কোনো ধৰণৰ একশ্যন একো লোৱা হোৱা নাই কিন্তু উলটা কি হ'ল এগৰাকী সাংবাদিকে যেতিয়া প্ৰশ্ন উত্থাপন কৰিছিল সেইগৰাকী ইছান নিউজৰ সাংবাদিকগৰাকীক কিন্তু যোৱাকালি গ্ৰেপ্তাৰ কৰি থানাত লকাপত ৰখা হ'ল নাম তেখেতৰ আবুল নাজ তাৰমানে এনেকুৱা মানে গুণ্ডাগিৰি চলাইছে পদ্ম হাজৰিকা ডাঙৰীয়াই বা তেওঁৰ নিৰ্দেশত এতিয়া মই আৰক্ষীকো ক'ব লাগিব যে তেওঁলোকৰ নিৰ্দেশত আৰক্ষীও ইয়াত চামিল হৈ গৈছে কিন্তু অসম আৰক্ষী নিজৰ স্বকীয়তা কিয় পাহৰি গৈছে মই বুজি নাপাওঁ কিয় দুদিনমান আগতে এটা সাধাৰণ ছাগলীৰ এটা কিবা এটা ঘটনাক লৈ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল কুকুৰে ছাগলীক কামোৰাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে এগৰাকী ব্যক্তিক সেইগৰাকী ব্যক্তিক এইকাৰণে কৰাইছিল তেওঁ পদ্ম হাজৰিকাৰ বিষয়ে এগেইনষ্টত তেওঁক সমালোচনা কৰে কাৰণ এটা গুণ্ডাগিৰিৰ চৰম হিঙা পাৰ হৈ গ'ল এতিয়া মানুহ মাৰিবলৈ আৰম্ভ কৰি দিলে দি পেলাই তেওঁলোকে কিন্তু লুকুৱাই ৰাখিব বিচাৰি আছে এতিয়া কিন্তু প্ৰশাসন নিশ্চয় আমি ক'ব বিচাৰিছো যিহেতু ড্ৰাইভাৰগৰাকী পলাই গৈছে হিট এণ্ড ৰান কেছত যেতিয়া নতুন আমাৰ আইন আহিছে 10 বছৰ কাৰাদণ্ড হ'ব লাগে চৰকাৰে সঠিক তদন্ত কৰক আৰক্ষী প্ৰশাসনে সঠিক তদন্ত কৰক আৰু তদন্ত কৰিব যদি নাজানে তেতিয়াহ'লে আমি আপোনালোকক ক'ব দিছো যে সেইখিনি সময় পদ্ম হাজৰিকাৰ পুত্ৰ ক'ত আছিল আপোনালোকে মোবাইল লোকেশ্যন ট্ৰেক কৰিলে আপুনি গম পাব আপোনাৰ পদ্ম হাজৰিকাৰ পুত্ৰৰ লগত হোৱা কনভাৰচেশ্যন সেইখিনি সময় যদি আপোনালোকে কল ৰেকৰ্ডিং যদি আপোনালোকে এবাৰ চেক কৰে তেতিয়া গম পাব যে পদ্ম হাজৰিকাৰ পুত্ৰই গাড়ী চলাই আছিল নে নাছিল সেইটো কথা ভালকৈ গম পাব গতিকে সকলো ৰাইজে বুজিছে যিখন স্কৰপিঅ'ৰ এক্সিডেণ্ট কৰা হৈছে যিখন স্কৰপিঅ'ৰে মানুহ মাৰিছে সেইখন স্কৰপিঅ' পদ্ম হাজৰিকাৰ পুত্ৰই দিনে ৰাতি চলাই থাকে সকলোৱে জানে সকলোৱে দেখিছে নদুৱাৰ সমষ্টিৰ চতিয়া সমষ্টিৰ সকলো মানুহে জানে যে পদ্ম হাজৰিকাৰ পুত্ৰই সেই স্কৰপিঅ'খন সদায় চলাই থাকে স্কৰপিঅ'খনৰ নাম্বাৰ AS01 ED 1919 গতিকে এইখন গাড়ী যিটো তেওঁ পুত্ৰ চলাই থাকে সেইখিনি সময়ত পুত্ৰ থকা বুলি সকলোৱে অভিযোগ কৰি আছে তাৰ পিছত অসম আৰক্ষীয়ে কিয় ষ্টেপ লোৱা নাই কিয় তেওঁৰ ওপৰত পদক্ষেপ ল'ব পৰা নাই তেওঁলোকে কিয় কল ৰেকৰ্ডিং এতিয়া আপোনালোকে কল ৰেকৰ্ডিং চেক কৰি কল ৰেকৰ্ডিং ৰাজহুৱা কৰক আপোনালোকে তেওঁৰ যি সেইখিনি সময় মোবাইল লোকেশ্যন ট্ৰেক কৰি তেওঁলোক ক'ত আছিল সেইখিনি কথা ৰাজহুৱা কৰক তেতিয়া আচল কথাটো ওলাই পৰিব কিন্তু এনে এগৰাকী বিধায়ক হোৱাৰ কাৰণে
বিজেপি বিধায়ক হোৱাৰ কাৰণে বিধায়কৰ পুত্ৰ হোৱাৰ সুবাদতে যদি তেওঁলোকক মানুহ মৰাৰ যদি কোনো পাৰমিশন দি দিছে অসম আৰক্ষীয়ে সেই কথাও জানি লওক কিন্তু বিজেপিৰ হাতত মাত্ৰ 1 বছৰ 3টা মাহ আছে কিন্তু এইখিনি সময়তে আপোনালোকে চিন্তা কৰি লওক কিন্তু নহলে কিন্তু তিনি এই যেটা 2026 চনত যেতিয়া সৰকাৰ হলনি হ'ব তেতিয়া কিন্তু পৰিবেশ বহুত হলনি হ'ব সেইকাৰণে মই অসম আৰক্ষীক অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকৰ চাবি দিয়া পুতলা নহব কোনোবা বিধায়কৰ কোনোবা মন্ত্ৰীৰ হাতত আঙুলিত আপোনালোকে নাচি ৰাখিব নালাগে আমি কৈছো ৰাইজে কৈ আছে পদ্ম হাজৰিকাৰ পুত্ৰই গাড়ী চলাইছিল তেওঁ মানে তেওঁৰ গাড়ী খুন্দাত মানুহ ব্যক্তি এগৰাকী নিহত হৈছে গতিকে তেওঁৰ ওপৰত আপোনালোকে জেৰা কৰিব তেওঁক আপোনালোকে আটক কৰিব লাগিলে নোৱাৰি আপোনালোকে কি কৰিছে এগৰাকী সাংবাদিকক লগত ৰাখিছে যিগৰাকী সাংবাদিকে আচলতে সঁচা কথা ক'ব বিচাৰিছিলে এনেকুৱা গুণ্ডাগিৰি কিন্তু বেছি দিন নচলিব আৰু এই গুণ্ডাগিৰি কিন্তু ফলাফল ৰাইজে কিন্তু হাতে হাতে দিব আমিও কিন্তু বহি নাথাকিম সেইকাৰণে অসম আৰক্ষীক পুনৰবাৰ অনুৰোধ জনাইছো আপোনালোকে আজি পদ্ম হাজৰিকাৰ পুত্ৰৰ মোবাইল ৰেকৰ্ডিং যি আছে আপোনালোকে এই ফাইল ৰাজহুৱা কৰক আৰু তেওঁৰ যি সেই সময়ত থকা লোকেশন আপুনি ট্ৰেক কৰিলে আপোনালোকে গম পাই যাব আজিলৈ ইমানখিনিয়ে কৈছো আৰু পুনৰবাৰ মই অসম আৰক্ষীক অনুৰোধ জনাইছো যে আপোনালোকে সঠিক তদন্ত কৰক আৰু যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে তেওঁক আচলতে ন্যায় প্ৰদান কৰক ধন্যবাদ